ল'ৰাটো ন্যায় বুলি প্ৰমাণ পাইছোঁ আৰু NIAত নাম নাই, গতিকে মোৰ ল'ৰাটো নিৰ্দোষী আৰু সেইকাৰণে সকলো ৰাইজ আমাৰ কাৰণে ইয়াত মাত মাতিব থিয় হৈছে। আমাৰ পিছতো যাতে সকলো ৰাইজে এনেদৰে আমাৰ হকে মাত মাতে মই আশা কৰিছোঁ। আৰু হেমন্ত বিশ্ব শৰ্মাই কিয় আমাক এনেকুৱা কৰিছে, কিয় ল'ৰাটো আকৌ দোষী সজাই আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আৰু হত্যাকাৰী হকে কিয় মাত মাতিছে, আমাৰ ফালে এবাৰ নেচাই কিয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? আমাৰ ফালে এবাৰ চাওক আপুনি, আমাৰ অৱস্থাটো কি হৈছে। যি মাকে সন্তান হেৰুৱায় সেই মাকে ভুক্তভোগী হৈ কেনেকৈ জীয়াই থাকিব? আৰু মোৰ পৰিয়ালটোলৈ আপুনি এবাৰ চাওক আৰু এবাৰ মাত মাতক। আপোনালোকে যিহেতু অৱগত NIA চাৰ্জশ্বিট দাখিল কৰিছে, সেই চাৰ্জশ্বিটত দীপাংকৰ গগৈৰ নাম নাই। আমি আগৰ পৰাই চিঞৰি আহিছোঁ যে দীপাংকৰ গগৈ দোষী নহয়, কিন্তু সেই সময়ত SPয়ে কৈছিলে যে দীপাংকৰ গগৈ ক'ৰবাৰ পৰা আৰ্মছ কিনিবলৈ গৈছে, দীপাংকৰ গগৈ মৰাণস্থ ব্যৱসায় কৰিছে, সেয়াৰ একাউণ্টত আলফাৰ টকা আহে, বিভিন্ন ধৰণৰ নাটক ৰচনা কৰিছিলে। এই নাটক ৰচনা কৰি তেওঁ এতিয়া লাজ লাগিছেনে তেওঁ NIA চাৰ্জশ্বিটত যে নাম নাই? আৰু আমি শুনিবলৈ দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেদৰে ক'ব পাৰিলে NIA চাৰ্জশ্বিট কৰা সেই দাখিল কৰা চাৰ্জশ্বিটত মৃত ব্যক্তিৰ নাম নাহে। যদি দীপাংকৰ দোষীয়ে মৃত বুলিও তাৰ নাম আহিলেহেঁতেন, কিয় নাহিব? আৰু তেওঁ কাৰ কাৰণে মাত মাতিছে আজি? আমাৰ পৰিয়ালটোৱে এবাৰ চোৱা নাই কিয়? আৰু আমি জানো যে দীপাংকৰ গগৈ দোষী নহয়, মোৰ ভাইটি দোষী নহয়, তেতিয়াহ'লে যদি দোষীয়ে তেতিয়াহ'লে 6 মাহে ফৰেঞ্চিকৰ ৰিপৰ্টটো কিয় পোৱা নাই? আমি অ'ৰ পৰা ত'লৈ কিয় দৌৰি ফুৰিবলগীয়া হৈছে? আজি পষ্টমৰ্টেম ৰিপৰ্টটো আনিবলৈ হ'লে আমাক নাটক কৰে। আজি মই মাক কোৰ্টলৈ নিছোঁ, মেডিকেললৈ নিছোঁ, নাটক ৰচনা কৰিছে কিহৰ কাৰণে? আমাৰ আগত জল ফটফটকৈ ওলাই আছে যে আমাৰ দীপাংকৰ নিৰ্দোষী বুলি। তাৰপিছতো হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া কেনেকৈ বহিৰাগত আৰক্ষী বিষয়া হৈ মাত মাতিছে? আমাৰ ফালে চোৱা নাই কিয়? তেওঁ অসমীয়া নহয় নেকি? অসমীয়া হকে তেওঁ মাত মতা নাই কিয়? তেওঁ আমি সম্পূৰ্ণ জানো যে দীপাংকৰ গগৈ দোষী নহয়, তাৰ স্বত্তেও কিয় তাক বাৰে বাৰে দোষী সজাই আছে? যদি দোষীয়ে এতিয়াও প্ৰমাণ কিয় দিব পৰা নাই? 6 মাহে কিয় তাৰ ফৰেঞ্চিক ৰিপৰ্টটো আমি পোৱা নাই? আমি যেতিয়া কোৰ্টত পাৰ্মিশ্যন উলিয়াবলৈ গৈছোঁ, তেতিয়া আমাক মেজিষ্ট্ৰেটলৈকে কৈছে যে মোৰ মাক কৈছে যে আপোনাকনো কিয় লাগে? দীপাংকৰ পষ্টমৰ্টেম ৰিপৰ্টটো কি আছে, তাত কি চাবলৈ বিচাৰিছে? সেইদৰে আমাক প্ৰশ্ন কৰিছে। তেতিয়া মই মাৰ হৈ কৈছোঁ যে দীপাংকৰ গগৈ মোৰ ভাইটি হয়, তাৰ পষ্টমৰ্টেম ৰিপৰ্টটো আমি চাবলৈ বিচাৰিছোঁ কি আছে কি নাই। তেতিয়াহ'লে কিয় জল ফটফটকৈ ওলালে তাক ইমানখিনি মাৰ ধৰ কৰা? আৰু ফটোৱে মিছা কথা কয় নেকি? ভিডিঅ'য়ে মিছা কথা কয় নেকি? ইমানখিনি প্ৰমাণ থকাৰ পিছতো কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে বহিৰাগত আৰক্ষী বিষয়াৰ ওপৰত মাত মাতি আছে? আমাৰ অসমীয়া হকে কিয় মাত মতা নাই? মই বিচাৰিছোঁ, আমাৰ পৰিয়ালে বিচাৰিছোঁ সেই তিনিগৰাকী, মই যি তিনিগৰাকীৰ ওপৰত এজাহাৰ দাখিল কৰি থৈছোঁ, SDPO, OC আৰু SP, এই তিনিগৰাকীক কঠোৰতকৈ কঠোৰ শাস্তি বিচাৰিছোঁ। আমাৰ সততম মুখ্যমন্ত্ৰীজনে কৈ থাকে যে আমি খিলঞ্জীয়াৰ এখন চৰকাৰ। যদি খিলঞ্জীয়া চৰকাৰৰ দিনতে যদি এনেধৰণে আমাৰ ভূমিপুত্ৰ মানুহ যদি হত্যা কৰিবলগীয়া হয়, তেনেহ'লে কেনেকৈ হ'ব? এইটো কাৰণে আমি বাৰম্বাৰ প্ৰতিবাদ কৰি আহিছোঁ যে দীপাংকৰ গগৈক উচিত ন্যায় দিব লাগিব। আৰু যিকেইজন অভিযুক্ত, বিশেষকৈ SDPO, SP আৰু তিতাবৰ থানাৰ OC, এই তিনিজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিছিলে, তেওঁলোকক নিলম্বন কৰিব লাগিছিলে। তেওঁলোকৰ ওপৰত প্ৰত্যেকটো অভিযোগ তেওঁলোকে আমাৰ পৰা যিখিনি অভিযোগ গৈছে সেই অভিযোগৰ ওপৰত তেওঁলোকে বিচাৰ কৰিব লাগিছিল। তাকে নকৰি আজিৰ দিনটোত দীপাংকৰ গগৈৰ বিৰুদ্ধে যি অভিযোগ তেওঁলোকে আনিছিলে সেই অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে ন্যায়। ভাৰতৰ এটা উচ্চস্তৰীয় এটা সংস্থা, এই সংস্থাই ন্যায় যেতিয়া যাক নাকচ কৰিছে, তেনেহ'লে আজি মুখ্যমন্ত্ৰীয়ে যি স্থিতি ল'ব লাগিছিলে এই স্থিতিৰ পৰা আঁতৰি আছে। গতিকে আমি প্ৰতিবাদ সাব্যস্ত কৰি এই কথাটো ক'ব বিচাৰিছোঁ।